আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আঁচনি 10 লাখ কন্যা শিক্ষাৰ্থীয়ে পাব এই আঁচনিৰ সুবিধা লোকসেৱা ভৱনত শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনৰ 11 বজাত আঁচনিৰ শুভ উদ্বোধন কাৰ্যসূচী আছে একাদশ শ্ৰেণীৰ যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 10000 টকাৰ সুবিধা স্নাতক বৰ্ষৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে মাহিলী 1250 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 12500 টকাৰ সুবিধা প্ৰদান কৰা হ'ব ছাত্ৰীগৰাকীক স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2500 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 25000 টকাৰ সুবিধা পাব পুনৰ জনাইছো নিযুত মইনা আঁচনি আজি শুভ উদ্বোধন কৰা হ'ব গতিকে ছাত্ৰীসকলৰ সুবিধাৰ্থে এই আঁচনি গ্ৰহণ কৰা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে হওক অথবা উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীয়ে হওক তেওঁলোক যোগ্য ছাত্ৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব 10 লাখ কন্যা শিক্ষাৰ্থীয়ে পাব এই আঁচনিৰ সুবিধা লোকসেৱা ভৱনত শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে দিনৰ 11 বজাত আঁচনিৰ শুভ উদ্বোধন কাৰ্যসূচী একাদশ শ্ৰেণীৰ যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকা অৰ্থাৎ মেট্ৰিক দিয়াৰ পাছত উচ্চতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ শিক্ষাৰ্থী যোগ্য শিক্ষাৰ্থীয়ে পাব 1000 টকাকৈ সেই ছাত্ৰীগৰাকীয়ে সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 10000 টকা সুবিধা লাভ কৰিব আৰু তাৰ পাছত স্নাতক অৰ্থাৎ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত স্নাতকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ পাছত যোগ্য যিগৰাকী ছাত্ৰী হ'ব যোগ্য ছাত্ৰীসকলক বাছনি কৰাৰ পাছত তেওঁলোকক প্ৰতিমাহে 1250 টকাকৈ দিয়া হ'ব সৰ্বাধিক সেইসকল ছাত্ৰীয়ে স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 10 মাহলৈ বছৰত মুঠ 1250 টকাকৈ লাভ কৰিব স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ যোগ্য ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ লাভ কৰিব স্নাতক ডিগ্ৰী শেষ কৰাৰ পাছত মাষ্টাৰ্ছৰ সময়খিনিত স্নাতকোত্তৰ ডিগ্ৰীৰ সময়খিনিত সৰ্বাধিক 10 মাহলৈ তেওঁলোকে 25000 টকাকৈ সুবিধা পাব যোগ্য ছাত্ৰীসকলে নিযুত মইনা আঁচনিখনৰ বিষয়ে অকণমান জনাব বিচাৰিছো আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আঁচনি প্ৰায় 10 লাখ কন্যা শিক্ষাৰ্থীক সাঙুৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু উল্লেখ কৰিছিল যে কন্যা শিক্ষাৰ্থীসকলৰ বাবেও কিছু ব্যৱস্থা লোৱা হ'ব গতিকে ছাত্ৰীসকলৰ বাবে এই সুবিধা সাজু কৰিছে চৰকাৰে এই সুবিধা গ্ৰহণ কৰিব পাৰিব যোগ্য ছাত্ৰীসকলে যিসকল মেট্ৰিক উত্তীৰ্ণ অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা একাদশ শ্ৰেণীৰ ছাত্ৰীসকলে 1000 টকাকৈ পাব প্ৰতি মাহে আৰু যিসকল স্নাতকৰ প্ৰথম ষান্মাসিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী সেইসকলে 1200 টকাকৈ পাব আৰু যিসকল স্নাতকোত্তৰ ডিগ্ৰী ল'ব তেওঁলোকে সেইসকল যোগ্য ছাত্ৰীয়ে 2500 টকাকৈ পাব বছৰি তেওঁলোকক তেনেধৰণে ধন আদায় দিয়া হ'ব প্ৰতি মাহে তেওঁলোকৰ একাউণ্টত সোমাব ধন যোগ্য ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে চৰকাৰৰ পৰা সেই সাহায্য লাভ কৰিব নিৰ্বাচনৰ সময়ত আমি বিভিন্ন জনৰ ঘৰত সমীক্ষা পত্ৰ পঠিয়াইছিলোঁ যে আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে এইবাৰ নতুনকৈ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব নেকি নিৰ্বাচনৰ সময়ত মই ফৰ্মখিনি এই কাৰণেই পঠাইছিলোঁ পৰীক্ষাৰ ৰিজাল্ট দিয়া নাছিল গাৰ্জেনসকল যাতে আশ্বস্ত হয় এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব ছোৱালীজনীক কম বয়সতে বিয়া দিব নালাগে তাই মেট্ৰিক পাছ কৰিছে বিয়াৰ দৰা নিবিচাৰিব তাইৰ কাৰণে কলেজ এখন বিচাৰক হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বিয়াৰ দৰা নিবিচাৰিব কলেজ এখন বাছক আজি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম নিযুত মইনা মানে কি অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম এই বছৰ প্ৰায় 3 লাখ অহা বছৰ 3 লাখ তাৰ পিছৰ বছৰ 3 লাখ 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম এই আঁচনিখনত কি পাব উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে
তেওঁলোকে 1250 টকা পাব ছোৱালীসকলে পাব বিয়া হলে কিন্তু নাপাব বিয়া নোহোৱা থাকালৈকে পাব বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব বাল্য বিবাহটো হৈয়ে গল কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে 2 মাহ গৰম বন্ধ থাকে আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত অৱশ্যে বিশ্ববিদ্যালয় ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনীক কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত